কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি পঢ়িব লাগিব স্লোপ এণ্ড এৰিয়া অফ ভেলোচিটি টাইম গ্ৰাফ খুব ইম্পৰ্টেন্ট টপিক হয় তোমালোকৰ এক্সামৰ কাৰণে প্ৰতি বছৰ ইয়াৰ পৰা কোৱেশ্চন আহে এই টপিকটোৰ পৰা আৰু নিশ্চয় এই বছৰো আহিব সেই কাৰণে এই টপিকটো একদম তোমালোকৰ ক্লিয়াৰ হোৱা খুব দৰকাৰী হয় আচ্ছা এতিয়া সবচে প্ৰথম এই প্ৰশ্নটো হয়তো তোমালোকৰ মনত আহিছে যে দাদা স্লোপ আৰু এৰিয়া অফ ভেলোচিটি টাইম গ্ৰাফ আমি কিয় উলাব লাগে ইয়াৰ ইম্পৰ্টেন্সটো কি হয় কিয় আমি উলাব লাগে মই হেতু এটা তোমালোকক ক'ব গৈ আছো যে কি হয় স্লোপ অফ ভেলোচিটি টাইম গ্ৰাফ স্লোপ অফ ভিটি গ্ৰাফ বুলি মই লিখিছো হা শৰ্টত স্লোপ অফ ভিটি গ্ৰাফে আমাক কি দিয়ে গম পাইছা slope of velocity time graph আমাক দিয়ে acceleration ধৰিব পাৰিছা ইয়াৰ আগতে আমি কি কৰিছিলো আমি distance time graphৰ slope উলাইছিলো হয়নে distance time graphৰ slope আমাক কি দিছিলে distance time graphৰ slope আমাক দিছিলে speed হয়নে স্পিড দিছিলে আৰু যদি ডিসটেন্স টাইম গ্ৰাফৰ জাগাত যদি ডিসপ্লেসমেন্ট টাইম গ্ৰাফ যদি হয় তেতিয়া তাৰ স্লোপে আমাক কি দিছিলে তাৰ স্লোপে আমাক দিছিলে ভেলোচিটি হয়নে কিন্তু এয়া কি হয় এয়া হৈছে ভেলোচিটি টাইম গ্ৰাফ ভেলোচিটি টাইম গ্ৰাফৰ যদি আমি স্লোপ উলাও তাৰ স্লোপে আমাক কি দিয়ে তাৰ স্লোপে আমাক দিয়ে এক্সিলাৰেশন ধৰিব পাৰিছা তোমালোকৰ এনেকুৱা প্ৰশ্ন প্ৰতি বছৰ এক্সামত আহে কি হয় গ্ৰাফ এখন তোমালোকক দি দিব ভেলোচিটি টাইম গ্ৰাফ এখন সেই গ্ৰাফখনৰ পৰা তোমালোকক এক্সিলাৰেশন উলাব দিব সেই তেতিয়া কেনেকৈ উলাব লাগিব এই স্লোপ উলাই পেলে স্লোপ অফ ভেলোচিটি টাইম গ্ৰাফেৰে তোমালোকে এক্সিলাৰেশনৰ ভ্যালুটো উলাব লাগিব আৰু ইয়াতে এটা বস্তু আছে দেখিছা এৰিয়া আন্ডাৰ ভেলোচিটি টাইম গ্ৰাফ এৰিয়া আন্ডাৰ ভিটি গ্ৰাফ বুলি মই লিখিছো তাৰমানে ভেলোচিটি টাইম গ্ৰাফ এৰিয়া আন্ডাৰ ভেলোচিটি টাইম গ্ৰাফে আমাক কি দিয়ে গম পাইছা এৰিয়া আন্ডাৰ ভেলোচিটি টাইম গ্ৰাফে আমাক দিয়ে তোমালোকৰ ডিসটেন্স ট্ৰেভেল গম পাইছা ডিসটেন্স ট্ৰেভেলটো হেতু আমাক এৰিয়া আন্ডাৰ ভেলোচিটি টাইম গ্ৰাফে আমাক দিয়ে ধৰিব পাৰিছা এটো হৈছে কথা এই দুটা বস্তু তোমালোকে নোট কৰি ললে ভাল যাতে তোমালোকৰ মনত থাকি যায় যে আমি স্লোপ আৰু এৰিয়া আন্ডাৰ ভিটি গ্ৰাফ আমি কিয় উলাব লাগে কিয় দৰকাৰী আমাৰ কাৰণে সেই কাৰণে মই বিচাৰো তোমালোকে এই কথাখিনি ফটককে নোট কৰি লোৱা এতিয়া মই তোমালোকক দেখাম স্লোপ আৰু এৰিয়া আন্ডাৰ ভিটি গ্ৰাফ কেনেকে উলাব লাগে ধৰিব পাৰিছানে এইখিনি ফটককে তোমালোকে নোট কৰি লোৱা ঠিক আছে মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি এতিয়া আমি চাব লাগিব এই স্লোপ আৰু এৰিয়া আন্ডাৰ ভিটি গ্ৰাফ কেনেকে আমি উলাব লাগে আচ্ছা মই মোৰ মানে আগৰ এটা ভিডিও এটা তাতে মই তোমালোকক বুজাইছিলো ডিসটেন্স টাইম গ্ৰাফৰ স্লোপ কেনেকে উলাই ভেলোচিটি টাইম গ্ৰাফৰো একচুয়ালি যোনটো স্লোপ উলোৱা ফৰ্মুলাটো একদম একে হয় সেম টু সেম হয় একো বেলেগ নহয় জুনে জুনে সোৱা নাই মই তোমালোকক হেতু ৰিকুৱেষ্ট কৰো প্লেলিষ্টত গৈ তোমালোকে চাই লোৱা যাতে আৰু তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যায় মই তথাপিও আকৌ এবাৰ বুজাই দিম যাতে তোমালোকৰ যদি তেতিয়া কিবা কনফিউজন আছিল এবাৰ যাতে পুৰা ক্লিয়াৰ হৈ যায় আচ্ছা স্লোপ উলাবলৈ আমি এটা ম্যাথছৰ এটা কনসেপ্ট আছে ট্ৰিগোনোমেট্ৰি তাৰ অলপ এটা মানে আমাক মানে কি জানা এলিমেন্টাৰী এটা নলেজ তোমালোকক লাগিব কি হয় ট্ৰিগোনোমেট্ৰি তোমালোকক ক্লাস 9 ৰ ম্যাথছত নাই কিন্তু ক্লাস 10ত আছে ধৰিব পাৰিছা ক্লাস 10ত তোমালোকক লাগিব মই অলপমান মানে ট্ৰিগোনোমেট্ৰিৰ অলপ কনসেপ্ট তোমালোকক এতিয়াই মই দি দিব খুজিছো কাৰণ কিয় হেতু নোহোৱাকে আমি স্লোপ বুজি নাপাম গম পাইছানে ধৰিব পাৰিছা আচ্ছা এতিয়া তোমালোক সবে এটো জানা এটো হৈছে এটা তোমালোকৰ কি ৰাইট এংগল ট্ৰায়াঙ্গল হয়নে অলপ ভালকে আকিছো মোৰ মানে কি ড্ৰয়িং বিৰাট বেয়া সৰুৰে পৰা মই খুব বেয়া ড্ৰয়িং কৰো এইটো হৈছে কি তোমালোকৰ এটা ৰাইট এংগল ট্ৰায়াঙ্গল
এইটো হৈছে তোমালোকৰ 90 ডিগ্ৰী ধৰিব পাৰিছা আৰু এই এংগলটো ধৰা আমি মানে কি বুলি কওঁ জানা এই এংগলটো আমি থিতা বুলি কওঁ থিতা গম পাইছা থিতা বুলি এই এংগলটো কনসিডাৰ কৰা যায় এতিয়া তোমালোক সবে জানা এই সবসে যোনটো লংগেষ্ট সাইডটো এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ এটো কি বুলি কয় হাইপোটেনিউছ বুলি কয় এই সাইডটো কি বুলি কয় এটো হৈছে তোমালোকৰ পাৰপেন্ডিকুলাৰ আৰু এই সাইডটো কি বুলি কয় এটো হৈছে তোমালোকৰ বেস হাইপোটেনিউছ পাৰপেন্ডিকুলাৰ আৰু বেস এতিয়া কি হয় গম পাইছা ট্ৰিগোনোমেট্ৰিত এনেকুৱা বহুত কিছুমান ট্ৰিগোনোমেট্ৰিক ৰেশিও বুলি কয় ৰেশিও কিছুমান থাকে তাৰে ভিতৰত এটা ৰেশিও হয় tan থিতা তাৰ মানে এই যোনটো থিতাটো তাৰ tan মানে তাৰ tan টো আমি উলাব লাগিব tan থিতা মানে কি হৈছে জানা tan থিতা মানে হৈছে তোমালোকৰ পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই বেস গম পাইছা মানে এই পাৰপেন্ডিকুলাৰ আৰু এই বেসৰ যিটো ৰেশিওটো সেই ৰেশিওটোকে tan থিতা বুলি কয় ধৰিব পাৰিছানে তোমালোকে ক্লাস 10 ত গম পাবা যে এনেকুৱা বহুত ট্ৰিগোনোমেট্ৰিক ৰেশিও আছে sin থিতা আছে cos থিতা আছে হেনেকুৱা বহুত ৰেশিও থাকে কিন্তু আমাক মানে এতিয়া অকল tan থিতা হে লাগে মই হেকাৰণে তোমালোকক এতিয়া অকল tan থিতা হে বুজাইছো ধৰিব পাৰিছানে এটা কথাই মনত ৰাখিবা খুব সিম্পল এনেকে যদি ৰাইট এংগল ট্ৰায়াঙ্গল এটা আছে এই এংগলটোক আমি কি বুলি কওঁ থিতা বুলি ধৰো হে এংগলটো tan থিতা যদি আমাক খুধে হে tan থিতাৰ মানে কি অৰ্থ হৈছে tan থিতা মানে হৈছে perpendicular divided by base এই perpendicularক বেসেৰে ডিভাইড কৰিলে আমি tan থিতা পাওঁ গম পাইছা আৰু ai হৈছে স্লোপ যেতিয়া আমি গ্ৰাফত যেতিয়া স্লোপ উলাব লাগে আমি tan থিতা উলাব লাগিব কেনেকে মই এটা দেখাই আছো তোমালোকে টেনশন লব নালাগে কিন্তু এই বস্তুখিনি ফটককে নোট কৰি লোৱা কাৰণ পিছত ক্লাস 10 ত ট্ৰিগোনোমেট্ৰি যেতিয়া পঢ়িবা ন এটো তেতিয়া কামত আহিব হেকাৰণে মোৰ মতে তোমালোকে এখিনি নোট কৰি ললে ভাল ঠিক আছে নোট কৰি লৈছা বুলি মই আশা কৰিছো এতিয়া আমি অলপ আগবাঢ়িব লাগিব আমি এতিয়া চাব লাগিব যে গ্ৰাফত যেতিয়া গ্ৰাফ তোমালোকক দিয়া থাকিব যেতিয়া তাতে এই স্লোপ আৰু এৰিয়া আন্ডাৰ ভেলোচিটি টাইম গ্ৰাফৰ কনসেপ্ট আমি কেনেকে ইউজ কৰিব লাগিব আহা মই দেখাই আছো কি হয় কেনেকে তোমালোকৰ এক্সামত কোৱেশ্চনবোৰ দিয়া থাকে জানা ধৰা এটো হৈছে এখন তোমালোকৰ ভেলোচিটি টাইম গ্ৰাফ দেখিছা এয়া হৈছে তোমালোকৰ x এক্সিস এয়া হৈছে তোমালোকৰ y এক্সিস সদায় x এক্সিসত টাইম বহে আৰু y এক্সিসত বহিব তোমালোকৰ ভেলোচিটি v হা এটো হৈছে তোমালোকৰ অৰিজিন মানি লোৱা এখন এনেকুৱা গ্ৰাফ এখন আছে তোমালোকক সাধাৰণতে ক্লাস 9 ত তোমালোকক এনেকুৱা স্ট্ৰেট লাইন গ্ৰাফে দিব ধৰা এনেকে গ্ৰাফখন ধৰা এনেকে গৈছে হা এনেকে গৈছে তোমালোকৰ এতিয়া মই তোমালোকক মোৰ লাষ্ট ক্লাছত বুজাইছিলো যে তোমাৰ বিভিন্ন ভেলোচিটি টাইম গ্ৰাফ কেনেকুৱা হয় বিভিন্ন মোশনৰ হা তোমাৰ ইউনিফৰ্ম মোশনৰ ভেলোচিটি টাইম গ্ৰাফ কেনেকুৱা হয় যদি বডিটো ৰেষ্টত আছে তাৰ কেনেকুৱা হয় হা যদি বডিটো নন ইউনিফৰ্ম মোশনত আছে কেনেকুৱা হয় এটো কি হয় এটো হৈছে তোমালোকৰ কি জানা এটো হৈছে ইউনিফৰ্মলি এক্সিলাৰেটেড মোশনৰ গ্ৰাফ গম পাইছানে ইউনিফৰ্মলি এক্সিলাৰেটেড মোশনৰ এয়া গ্ৰাফ হয় যদি সোৱা নাই প্লিজ মোৰ হে লাষ্ট ভিডিওটো চাই লবা তাতে মই সুন্দৰকে বুজাইছো আচ্ছা এতিয়া কি গম পাইছা এটো তোমালোকে দেখিছা এখন তোমালোকৰ ভেলোচিটি টাইম গ্ৰাফ হয় হা কি হয় জানা ইয়াতে ধৰা এই গ্ৰাফত ধৰা এটো ধৰা এটা পইণ্ট এটা আছে এটো মানি লোৱা পইণ্ট এ গম পাইছা পইণ্ট এ তোমালোকক কি বুলি খুধিব জানা এই পইণ্ট এ মানে এই যোনখন ভেলোচিটি টাইম গ্ৰাফ তোমালোকে দেখি আছা এই পইণ্ট এ তাৰ এক্সিলাৰেশন কিমান হয় হোৱাট ইজ দা এক্সিলাৰেশন ধৰিব পাৰিছা হেয়া হে তেতিয়া তোমালোকে কেনেকে এক্সিলাৰেশন উলাব লাগিব এ মই যি দেখালো হে tan থিতাৰ ফৰ্মুলাটো একদম হেনেকে উলাব লাগিব কি কৰিব লাগিব এ পইণ্ট এৰ পৰা তোমালোকে এনেকে এডাল পাৰপেন্ডিকুলাৰ এডাল ইয়াতে পেলাই দিব লাগিব দেখিছা এই যে x এক্সিস টাইম যত আছে ন এনেকে পাৰপেন্ডিকুলাৰ এডাল তোমালোকে পেলাই দিব লাগিব গম পাইছা মানি লোৱা এয়া ইয়াতে মই পেলাইছো এটো হৈছে পইণ্ট বি
হা এই ইয়াতে তোমাৰ x এক্সিছত মানে টাইম এক্সিছত এই পইণ্ট বি টো আছে হা এতিয়া চোৱা এটো এটা ধুনিয়া ৰাইট এংগল ট্ৰায়াঙ্গল এটা ফৰ্ম হৈ গৈছে নে নাই ধুনিয়া ৰাইট এংগল ট্ৰায়াঙ্গল এটা ইয়াতে এইটো হৈছে থিতা গম পাইছা এই ইয়াৰ tan থিতা টো যেতিয়া আমি উলাম হে তেতিয়া আমি পাই যাম কি স্লোপ অফ দা গ্ৰাফ এট পইণ্ট এ পইণ্ট 8 মানে স্লোপ কিমান আমি হেতু পাই যাম আৰু হেতুৱে হৈছে কি এক্সিলাৰেশন ধৰিব পাৰিছা আহা এতিয়া চোৱা ইয়াতে আমি ইয়াৰ tan থিতা উলাব লাগিব হেতু মানে কি এক্সিলাৰেশন মই শৰ্টত লিখিছো এক্সিলাৰেশন এট point A acceleration at point A is equal to কি জানা তোমালোকৰ slope ধৰিব পাৰিছা slope ইয়াতে point A slope is equal to কি তোমালোকৰ tan theta গম পাইছা tan theta মানে কি tan theta মানে হৈছে perpendicular divided by base ইয়াৰ পারপেন্ডিকুলার কোনডাল ইয়াৰ পারপেন্ডিকুলার এডাল হয়নে নহয় হয়নে এই এডাল পারপেন্ডিকুলার হয়নে নহয় পারপেন্ডিকুলার কি হ'ব তোমালোকৰ পারপেন্ডিকুলার হয় AB এয়া দেখিছা AB হৈছে তোমালোকৰ পারপেন্ডিকুলার আৰু তাৰ বেস কি হয় বেস হৈছে এয়া OB এই OB হৈছে তাৰ বেস এয়া ধৰিব পাৰিছা এতিয়া একদম সিম্পল তোমালোকে AB আৰু OB ৰ লেন্থ টু কি ইয়াতে বহাই দিব লাগিব একদম সিম্পল হয় মই কৈ আছো তোমালোকক AB ৰ লেন্থ কিমান হ'ব জানা হেতু বুজিবলৈ ইয়াতে তোমালোকে চোৱা এডাল কি হয় এডাল y axis ইয়াতে ভেলোসিটি আছে হয়নে নহয় তোমালোকে এটা কাম কৰা এনেকে ইয়াতে এটো জয়েন কৰি দিয়াছোন এনেকে তোমালোকে এটো জয়েন কৰি দিয়া ইফালে এনেকে মই জয়েন কৰি দিলো হা এটো হৈছে ধৰা এটা পইণ্ট মই দিছো ইয়াতে এটো হৈছে পইণ্ট সি হয়নে এতিয়া তোমালোকে চোৱা এই AB লেন্থ এ OC ৰ সমান হ'বনে নহব হ'বনে এই AB তোমাৰ এই OC ৰ একদম সমান হ'ব কাৰণ প্যাৰালেলি আছে হয়নে এতিয়া মানি লোৱা ইয়াতে আমি মানে কি ইয়াতে ভেলোসিটিৰ আমি ভ্যালুজ বোৰ বহাও ন মানি লোৱা ইয়াতে এটো ধৰা 10 এটো ধৰা আছিল 20 এ সি ধৰা হৈছে তোমালোকৰ 30 গম পাইছা এই সি হৈছে ধৰা 30 তাৰ মানে কি তাৰ মানে এই গুটে যে OC এই OC যে এই OC তানে তোমালোকৰ 30 হ'বনে নহব তাৰমানে সি ৰ ভ্যালুটো ইয়াতে এটো 30 হয় এই গুটে OC তোমালোকৰ 30 হয় OC যদি 30 তেতিয়া হলে AB ও 30 হ'ব হয়নে নহয় হয়নে Similarly, তোমালোকে মানি লোৱা এই OB যেটো OB মানে OB টো ধৰা এনেকে মই ধৰিছো ইয়াতে ধৰা এয়া টাইম ন এয়া ধৰা 1 সেকেন্ড এয়া ধৰা আছিল 2 সেকেন্ড এয়া আছিল ধৰা 3 সেকেন্ড 4 সেকেন্ড B হৈছে 5 ধৰা B হৈছে 5 গম পাইছা এই পইণ্ট B টো 5 সেকেন্ডস ধৰা তেতিয়া হলে এই OB ৰ লেন্থ কিমান হ'ব এই OB ৰ লেন্থ হ'ব 5 হ'বনে নহব কোৱা এই ওৰ পৰা B লকে OB হ'ব 5 সো এতিয়া ইয়াতে ভ্যালু বহাই দিয়া AB লেন্থ কিমান হয় AB হৈছে 30 OB হৈছে তোমালোকৰ 5 হয়নে নহয় ক্যান্সেল কৰি দিয়া আনসাৰ হ'ব 6 মিটাৰ per second square কাৰণ কিয় আমি এক্সিলাৰেশন উলাইছো ধৰিব পাৰিছা এই 6 মিটাৰ per second square হৈছে কি acceleration at point A a point A acceleration বুজি পাইছানে ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত বস্তুবোৰ ইমান ডিফিকাল্ট নহয় যদি তোমালোকে ভালকে মন দি বুজিব চেষ্টা কৰা মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি মই বিচাৰো তোমালোকে এখিনি নোট কৰা বিৰাট দৰকাৰী হয় তোমালোকৰ এক্সামৰ কাৰণে এই গুটে বস্তুখিনি তোমালোকে সুন্দৰকে নোট কৰি লোৱা ধুনিয়াকে নোট ডাউন কৰা এখিনি নোট ডাউন কৰা আচ্ছা মই আশা কৰিছো ইয়ালকে তোমালোকৰ বস্তুটো ক্লিয়াৰ হৈছে বুলি ঠিক আছে আচ্ছা এতিয়া তোমালোকক মইনে কৈ দিছো ইয়াতে যে মই যে এনেকে তো বুজালো তোমালোকক মানে মই এটা অলপ এখিনি মুছিব লাগিব যাতে তোমালোকৰ আৰু ক্লিয়াৰ হয় ইয়াতে চোৱা সবচে প্ৰথম পইণ্ট A টো মই ইয়াতে দিছিলো হা
মানি লোৱা পইণ্ট এ টো ইয়াতে নহয় ধৰা এখিনিত যদি থাকিলে হয় ধৰা হা এখিনিত যদি পইণ্ট এ থাকিলে হয় তেতিয়া হলেও একেটাই বস্তু হলে হয় একো বেলেগ নহলে হয় তোমালোকে এনেকে এৰ পৰা পাৰপেন্ডিকুলাৰ এনেকে তেতিয়া পেলাবলগীয়া হলে হয় গম পাইছা তেতিয়া এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হৈ গল হয়নে দেখিছা এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হৈ গল ইয়াতেও এই একে tan থিটা কৰি পাৰপেন্ডিকুলাৰ আৰু বেস কৰি তোমালোকে উলাবলগীয়া হলে হয় ইয়াতে এডাল হলে হয় পাৰপেন্ডিকুলাৰ আৰু এয়া হলে হয় তোমালোকৰ বেস ধৰিব পাৰিছানে এই এনেকে মুঠৰ ওপৰত তোমালোকে মানে যিকোনো পইণ্টতে লাগিলে পইণ্টটো ইয়াতে থাকক বা আৰু ধৰা এয়া ধৰা গ্ৰাফখনৰ ইয়ালৈকে থাকিল হয় এই ইয়াতেও যদি দিলে হয় যিকোনো পইণ্টতে তোমালোকে এক্সিলাৰেশনটো উলাব পাৰিবা এই tan থিটা এই ফৰ্মুলাটো ইউজ কৰি পেলে ধৰিব পাৰিছানে আচ্ছা এতিয়া আমি চাব লাগিব এই এৰিয়া আন্ডাৰ ভেলোচিটি টাইম গ্ৰাফৰ কনসেপ্টটো কি হয় হেতু এতিয়া আমি চাম আহা মই এতিয়া এখিনি অলপ মুছিব লাগিব মই আশা কৰিছো তোমালোকে এখিনি নোট কৰিছা বুলি মই এতিয়া এখিনি মুছিব লাগিব আচ্ছা এতিয়া অলপমান মই এই বস্তুখিনি আৰু অলপ ঠিকঠাক কৰিব লাগিব যাতে অলপ তোমালোকৰ কনফিউজন নহয় এই সেম গ্ৰাফখনে মই আকৌ বনাম এই সেম গ্ৰাফখন মই আকৌ বনাই আছো যাতে তোমালোকৰ এৰিয়া কনসেপ্টটো আমাৰ ক্লিয়াৰ হয় সোৱা এইখন তোমাৰ ভেলোচিটি টাইম গ্ৰাফ এয়া x এক্সিস এয়া y এক্সিস টাইম সদায় x এক্সিসত বহে এফালে বহে তোমালোকৰ ভেলোচিটি হা হে সেম আগৰে গ্ৰাফখন এয়া এনেকুৱা হা এয়া তোমালোকৰ পইণ্ট এ আছে ইয়াতে আছে তোমালোকৰ পইণ্ট এ ঠিক আছে যদি মই তোমালোকক ক'লো ন এক্সিলাৰেশন যদি খুদিলে কি তোমালোকে এনেকে এই পাৰপেন্ডিকুলাৰ পেলাই পেলে তোমালোকে হেনেকে tan থিটা কে স্লোপটো উলাব লাগিব আৰু হেতুৱে হ'ব তোমালোকৰ এক্সিলাৰেশন আচ্ছা তোমালোকক এতিয়া এক্সিলাৰেশনটো খুদিছে হা লগতে যদি এই প্ৰশ্নটো তোমালোকক খুদে যে এই পইণ্ট এ লকে এই যে পইণ্ট এ ইয়াতে যে আছে পইণ্ট এ মানে টোটেল কিমান ডিসটেন্স বডিটো ট্ৰেভেল কৰিলে গম পাইছা what is the distance travel by the body at point a গম পাইছানে ধৰিব পাৰিছা মই কি কৈছো সো এখন ভেলোচিটি টাইম গ্ৰাফে হয় ইয়াতে ভেলোচিটি আছে এফালে টাইম আছে এক্সিলাৰেশন আমি কেনেকৈ উলাব পাৰো এক্সিলাৰেশন আমি এনেকে ইয়াৰ পৰা পাৰপেন্ডিকুলাৰ পেলাই পেলে হে স্লোপ উলাই পেলে tan থিটা উলাই পেলে আমি হেনেকে এক্সিলাৰেশনটো উলাব পাৰো হয়নে কিন্তু আমাক যদি খুদে ডিসটেন্স ট্ৰেভেল কিমান হয় এই পইণ্ট এ লকে বডিটোই কিমান ডিসটেন্স ট্ৰেভেল কৰিছে হেতু আমি কেনেকে উলাম হেতু উলোৱাৰ কি ফৰ্মুলা হয় জানা হে এৰিয়া আন্ডাৰ দা গ্ৰাফ মই কৈ আছো কেনেকে একদম সিম্পল হয় ওয়ান সেকেন্ড মই কৈ আছো সবসে প্ৰথম এৰ পৰা এনেকে তোমালোকে পাৰপেন্ডিকুলাৰডাল ইয়াতে পেলাই দিয়া হয়নে পাৰপেন্ডিকুলাৰডাল এনেকে পেলাই দিয়া এটো এটা রাইট এঙ্গেল ট্রায়াঙ্গল ফর্ম হৈ গল হয়নে রাইট এঙ্গেল ট্রায়াঙ্গলটা ফর্ম হৈ গল এটো মই নাম দিছো বি হে আগৰ নিচিনা হয়নে আগৰ কেছটো যেনেকুৱা আচ্ছা তাৰ পিছত আগৰ কেছটোত কি আছিল মই কৈছিলো এই বি কিমান বি হয় 5 হা এটো টাইম এক্সিস হয় ন ধৰা তোমাৰ এয়া 1 সেকেন্ড আছিল এয়া 2 সেকেন্ড আছিল ইয়াতে 3 সেকেন্ড আছিল ইয়াতে 4 সেকেন্ড আছিল এই বি হৈছে 5 সেকেন্ডস হয়নে সো এ তোমাৰ টোটাল ওৰ পৰা বি লকে এই লেন্থটো কিমান হয় এই লেন্থটো হয় তোমালোকৰ 5 হয়নে সিমিলাৰলি এয়া হৈছে তোমালোকৰ মানে কি y এক্সিস ইয়াতে আমি ভেলোচিটি প্লট কৰিছো ন মই ইয়াতে এটো এনেকে জয়েন কৰি দিছিলো নে মই এনেকে এটো জয়েন কৰি দিছিলো হয়নে এটো আছিল পইণ্ট সি এয়া মই ধৰিছিলো 10 ইয়াতে ধৰা আছে 20 আৰু এটো হৈছে কিমান এটো হৈছে ধৰা 30 সো এই ওসি কিমান আছিল ওসি আছিল তোমালোকৰ 30 হয়নে আচ্ছা খালি এবাৰ আমাক কি এবাৰ আমাক এক্সিলাৰেশন খুদা না এবাৰ খুদিছে পইণ্ট এ যে ইয়াতে কিমান তোমাৰ ডিসটেন্স ট্ৰেভেল কৰিছে হেতু আমি কেনেকে গম পাম গম পাইছা
এই যে ৰাইট এংগল ট্ৰায়াঙ্গলটো যে আমি ফৰ্ম কৰিলো এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ এৰিয়া আমি উলাব লাগিব গম পাইছা এই ৰাইট এংগল ট্ৰায়াঙ্গলটো দেখিছানে এয়া এই যোনটো ৰাইট এংগল ট্ৰায়াঙ্গলটো তোমালোকে দেখিছা ন এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ এৰিয়া আমি উলাব লাগিব ধৰিব পাৰিছা সেই এৰিয়াটো উলালে আমি তেতিয়া কি পাই যাম আমি তেতিয়া ডিসটেন্স ট্ৰেভেল পাই যাম গম পাইছা সো এতিয়া মই লিখিব গৈ আছো ডিসটেন্স travel up to point A মানে point A লকে point 8 মানে point A লকে কিমান distance travel কৰিছে up to point A is equal to কি জানা area of কি জানা A triangle to area of triangle কি গম পাইছা triangle OAB দেখিছা triangle AOAB A is a right angle triangle to no তার এরিয়া টু যদি আমি উলাইলো তেতিয়া হলে আমি কি পাই যাম ডিসটেন্স ট্রাভেল আপ টু পয়েন্ট A আমি পাই যাম এতিয়া তোমালোকে মনত পেলোৱা তোমালোকে ক্লাস 8 ত হয়তো পাইছিলা আমি এটা রাইট এংগল ট্রায়াঙ্গলৰ এরিয়া কেনেকৈ উলাব লাগে হেতু কি আছিল হাফ ইনটু বেস ইনটু হাইট আছিল নে নাই আছিল নে half into base into height asile yate soa etia yar height ki hoy etue hoy yar height hoy ne nohoy ei juntu perpendicular idale to yar height hoy etu kiman hoy ya hoise 30 hoy ne ha half into height base ki base e dhoribo parisa ei perpendicular dal hoise tar height aru base to base hoy base hoise e dal or pora b loke e 5 gom paisa na heya hekane ete ami koru half सबसे प्रथम हाफ बेस माने हाफ इनटू बेस की होइसे बेस होइसे तुमालुकर ओर পৰা बी लके ओबी हाइट की होइसे हाइट होइसे एरा एबी एर পৰা बी लके एया होइसे तुमालुकर हाइट इতিয়া কৰা हाफ इनटू हाइट बेस होइसे तुमालुकर 5 আৰু এফালে হাইট কিমান হৈছে হাইট হৈছে তুমালোকৰ 30 মই এটা এটো ক্যান্সেল কৰি দিও ইতিয়া তোমাৰ 15 into 5 কৰা 15 into 5 কিমান आंसर হয় তোমালোকৰ 75 মিটাৰ 75 মিটাৰ এটু হৈছে তোমালোকৰ কি এটু হৈছে তোমালোকৰ ডিসটেন্স ট্ৰেভেল আপ টু পয়েন্ট A distance travel up to point A 75 মিটাৰ ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টি হত বস্তুটো একদম সিম্পল হয় আমি কি হে গ্ৰাফৰ তলত থকা এৰিয়াটো এৰিয়া আন্ডাৰ দা গ্ৰাফ বুলি কয় কাৰণে গম পাইছা হে এৰিয়া আন্ডাৰ দা গ্ৰাফ আমি যদি উলাই ল তেতিয়া আৰামছে আমি কি পাই যাও ডিসটেন্স ট্ৰেভেল ধৰিব পাৰিছানে মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি প্লিজ এখিনি নোট ডাউন কৰা খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইয়াৰ পিছত মই এটা তোমালোকক দেখাম যে বিভিন্ন গ্ৰাফত তোমালোকে কেনেকে স্লোপ উলাব লাগিব আৰু কেনেকে তোমালোকে মানে এৰিয়া উলাব লাগিব হেতু মই তোমালোকক দেখাই দিম তাৰ আগতে এই বস্তুখিনি তোমালোকে প্লিজ নোট কৰি লোৱা নোট কৰা এখিনি ঠিক আছে তোমালোকে নোট কৰি লৈছা বুলি মই আশা কৰিছো এতিয়া মই তোমালোকক দেখাম যে বিভিন্ন গ্ৰাফত মানে আমি কেনেকে স্লোপ উলাব লাগিব আৰু কেনেকে আমি এই এৰিয়া আন্ডাৰ দা গ্ৰাফটো উলাব লাগিব সেই বস্তুটো এতিয়া আমি চাব লাগিব মই এটা এখিনি মুছিব গৈ আছো হা এতিয়া কি জানা এখন গ্ৰাফটো বৰ ধুনিয়া সিম্পল গ্ৰাফ আছিল সদায় গ্ৰাফখন যে এনেকুৱাই হ'ব হেতু নেসেসারি নহয় গম পাইছা তোমালোকৰ মানি লোৱা গ্ৰাফখন এনেকুৱা হ'ব পাৰে গম পাইছা এনেকুৱা ধৰণৰ গ্ৰাফো হ'ব পাৰে তোমালোকৰ এয়া হৈছে এফালে ধৰা আছে ভেলোসিটি এফালে আছে তোমালোকৰ টাইম হা আচ্ছা এতিয়া তোমালোকৰ গ্ৰাফখন অৰিজিনৰ পৰা স্টাৰ্ট নহয় ধৰা ইয়াৰ পৰা স্টাৰ্ট হৈছে
এটু হৈছে ধৰা পইণ্ট এ হা পইণ্ট এ ইয়াৰ পৰা গ্ৰাফখন ধৰা এনেকে গৈছে হা ইয়াতে ধৰা আছে এটা পইণ্ট বি এটা ইয়াতে আছে তোমালোকক খুধিব যে এই পইণ্ট বিত ইয়াৰ এক্সিলাৰেশন কিমান হয় সেই বুলি তোমালোকক খুধিব সবসে প্ৰথম কি কৰিব লাগিব তোমালোকে সবসে প্ৰথম তোমালোকে বিৰ পৰা আকৌ এনেকে পাৰপেন্ডিকুলাৰ ডাল ইয়াতে পেলাই দিব লাগিব এটু ইয়াতে মই দিছো ধৰা পইণ্ট সি হয় হা এটু হৈছে পইণ্ট সি এটু মই ইয়াতে লিখিছো টাইম ইয়াতে হা ঠিক আছে পইণ্ট সি ধৰিব পাৰিছা আচ্ছা এতিয়া দেখিছা ৰাইট এংগল ট্ৰায়াঙ্গলটো ইয়াতে ফৰ্ম হোৱা নাই হয়নে ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম হোৱা নাই এটু দেখাত কেনেকুৱা এটু এটা ট্ৰেপিজিয়াম বুলি কয় যে ট্ৰেপিজিয়ামৰ নিচিনা হৈছে দেখাত সো আমি কি কৰিব লাগিব জানা আমি ইয়াতে এনেকে জয়েন কৰি দিব লাগিব এৰ পৰা এনেকে ইয়াতে আমি জয়েন কৰিব লাগিব এটু হৈছে ধৰা এটা পইণ্ট কি মই দিও এটু হৈছে ধৰা পইণ্ট কি বুলি কবা ই এটু হৈছে ধৰা পইণ্ট ই গম পাইছা দেখিছানে এতিয়া এই সুন্দৰ এটা ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম হৈ গলনে সুন্দৰ ৰাইট এংগল ট্ৰায়াঙ্গল এটা এতিয়া এটু হৈছে থিতা এতিয়া উলাই দিয়া স্লোপ তোমালোকে গম পাইছা এতিয়া কি হ'ব এক্সিলাৰেশন এট point B acceleration at point B কি হ'ব is equal to তোমালোকৰ সুন্দৰকে উলাই দিয়া slope is equal to tan theta perpendicular divided by base perpendicular ইয়াতে কি হয় BE perpendicular হৈছে তোমালোকৰ BE আৰু base হৈছে কি base হৈছে এয়া AE এতিয়া উলাই দিয়া তোমালোকে ধুনিয়াকে যেটো ভ্যালু হয় এতিয়া মানি লোৱা একদম সিম্পল a এর ভ্যালু কি হ'ব a এর ভ্যালু এক্স্যাক্টলি OC এর সমান হ'ব OC এর ভ্যালু জিমান a এর ভ্যালু কিমান OC যদি মানি লোৱা 5 হয় a ই তেতিয়া হলে 5 হয় আচ্ছা এই b এর ভ্যালু কিমান হয় যদি তোমাক খুদে এই b ই আমাক লাগিব ন এই জুনডাল পারপেন্ডিকুলার ডাল b তাৰ ভ্যালু কিমান হয় একদম সিম্পল হয় ইয়াতে এনেকে জয়েন কৰি দিয়া এনেকে সুন্দৰকে তোমালোকে ইয়াতে এনেকে জয়েন কৰি দিয়া ধৰিব পাৰিছা ইয়াতে ধৰা মই আৰু এটা পইণ্ট দি দিছো এটো হৈছে ধৰা f গম পাইছা af ৰ ভ্যালু জিমান b এৰ ভ্যালু কিমান হয় গম পাইছা af আৰু b একদম ইকুৱেল হয় এতিয়া তোমালোকৰ কি হ'ব মই কৈ আছো af বুলি মই যে লিখিছো ইয়াতে af ৰ ভ্যালু কিমান হ'ব ইজ ইকুৱেল টু of minus oa দেখিছা OF হৈছে ইয়ালকে OA হৈছে ইয়ালকে ধৰিব পাৰিছা এয়া হৈছে OF এয়া হৈছে OA OF ৰ পৰা যদি এই OA ক তোমালোকে মাইনাস কৰি দিয়া তেতিয়া হলে তোমালোকে AF ৰ ভ্যালু পাই যাবা ধৰিব পাৰিছা হেনেকুৱা কথাটো একদম সিম্পল হয় হা হেনেকে আমি আৰামছে উলাব পাৰো এতিয়া মানি লোৱা তোমাৰ ইয়াতে O ৰ পৰা F লকে ধৰা ভ্যালু কিমান আছিল O ৰ পৰা F লকে ধৰা তাৰ ভ্যালু আছিল 30 মানে 30 ওৰ পৰা f লকে গম পাইছা এই f ৰ ভ্যালু আছিল 30 ওৰ পৰা a লকে আছিল ধৰা 10 হয় ধৰা ওৰ পৰা a লকে এইখিনি হৈছে তোমালোকৰ 10 ঠিক আছে আৰু একেবাৰে ওৰ পৰা f লকে এয়া হৈছে তোমালোকৰ 30 মাইনাস কৰি দিয়া ধুনিয়াকে af মানে কিমান মই এতে কলো ন of মই ধৰিছো 30 oa তোমালোকৰ কিমান হয় 10 আনসাৰ কিমান হ'ব 20 ঠিক আছে এয়া আমি পাই গলো এয়া হৈছে 20 ধৰি af হৈছে 20 af 20 মানে কিমান হ'ব তোমালোকৰ bu 20 হয় bu তেতিয়া হলে 20 হয় হয়নে সুন্দৰ কেইটা উলাই দিয়া এতিয়া আমি ইয়াতে পাতি দিও যোনটো ইয়াতে ভ্যালু টু be আৰু a যে এটা আছে পারপেন্ডিকুলার বাই বেস ইজ ইকুৱেল টু মই যে ইয়াতে পাতিছো be ডিভাইডেড বাই a হয়নে এতিয়া পাতি দিও আমি ইয়াতে be এর ভ্যালু হৈছে 20 তাৰ পিছত ইয়াতে তোমালোকৰ তলৰ যোনটো a এৰ ভ্যালু হৈছে 5 এৰে ইয়া ক্যান্সেল কৰি দিয়া 5 4 * 20 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ধৰিব পাৰিছা ইয়াতে আমি এক্সিলাৰেশনটো এনেকে উলাব লাগিব যদি গ্ৰাফখন অৰিজিনৰ পৰা স্টাৰ্ট হোৱা নাই ইয়াৰ পৰা স্টাৰ্ট হৈছে এনেকুৱা তোমালোকক দিব পাৰে একো ডাঙৰ কথা নহয় এনেকুৱা ধৰণৰ গ্ৰাফ দিয়ে হে তেতিয়া তোমালোকে কি কৰিব লাগিব হে বস্তুটো মই সুন্দৰকে তোমালোকক ইয়াতে দেখাই দিলো এয়া হৈছে তোমালোকৰ আনসাৰ 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটু কি হয় এটু হৈছে এক্সিলাৰেশন এট পইণ্ট বি
পইণ্ট বিৰ এক্সিলাৰেশ্যন কি হয় সেইটো হৈছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এটো মই তোমালোকক দেখালো বুজি পাইছা বুলি মই আশা কৰিছো তোমালোকে বুজি পাইছা নোট কৰি লোৱা এখিনি নোট কৰা খুব দৰকাৰী হয় তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট নোট কৰি লোৱা ইয়াৰ পিছত আমি চাব লাগিব ইয়াৰ এৰিয়া গম পাইছা মানে কিমান ডিসটেন্স মানে বডিটো ট্ৰেভেল কৰিছে আপ টু পইণ্ট বি কিমান ডিসটেন্স হেতু আমি এতিয়া ইয়াৰ এৰিয়াটো উলাব লাগিব কিন্তু তাৰ আগতে এখিনি তোমালোকে নোট কৰি লোৱা মই বিচাৰো কাৰণ দৰকাৰী হয় তোমালোকৰ কাৰণে এই বস্তুখিনি নোট কৰি লোৱা ঠিক আছে মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে এখিনি নোট কৰিছা বুলি এতিয়া আমি ইয়াৰ মানে ডিসটেন্স ট্ৰেভেলটো উলাব লাগিব ঠিক আছে আহা এতিয়া আমি কি উলাব লাগিব এতিয়া আমি উলাব লাগিব what is the distance travel by the body up মানে up to point b এই যে point b আমি এটো উলাইছো ন point b তে আমি acceleration উলালো এতিয়া আমাক খুদিছে এই point b যে বডিটো যে আছে এই point b বডিটো টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিছে distance travel up to point B ধৰিব পাৰিছা তাৰ মানে আমি এই গুটে এৰিয়া খিনি উলাব লাগিব এই মানে এই যোনখন গ্ৰাফৰ তলৰ এই গুটে এৰিয়া খিনি বুজি পাইছা ধৰিব পাৰিছা এই গুটে এৰিয়া খিনি আমি উলাব লাগিব এতিয়া তেতিয়া হলে আমি আনসাৰটো পাই যাম ইয়াৰ এতিয়া দুটা উপায় আছে দুটা ৰাস্তাৰে তোমালোকে এটো কৰিব পাৰা প্ৰথম এই গুটে দেখিছা এই গুটে ফিগাৰটো দেখিছা এটো কি হয় এটো হৈছে এটা ট্ৰেপিজিয়ামৰ ফৰ্মুলা কি হয় এৰিয়া অফ আ ট্ৰেপিজিয়াম হেতু তোমালোকৰ আছিলে হাফ ইনটু সাম অফ দা প্যাৰালেল সাইডস ইনটু তোমালোকৰ হাইট হয়নে হাফ ইনটু সাম অফ দা প্যাৰালেল সাইডস ইনটু হাইট কিন্তু মই বুজি পাওঁ হেতু মনত ৰাখা টান তোমালোকে পাহৰি যাব পাৰা মই সিম্পল এটা তোমালোকক উপায় দি আছো তোমালোকে কি দেখিছা ওপৰত এটু হৈছে এটা ৰাইট এংগল ট্ৰায়াঙ্গল আৰু তলত এটু এটা ৰেক্টেংগল দেখিছা এই দুটা যদি তোমালোকে এড কৰি দিয়া ন তেতিয়াও আৰামছে তোমালোকে ডিসটেন্স ট্ৰেভেল আপ টু পইণ্ট বি পাই যাবা মই দেখাই আছো কেনেকে ডিসটেন্স ট্ৰেভেল আপ টু পইণ্ট বি ইজ ইকুৱেল টু কি হয় গম পাইছা নাই এৰিয়া অফ triangle A2 OBE sorry ABE গম পাইছা এই ট্ৰায়াঙ্গল যেটো ন A ৰ পৰা A B তাছত E ট্ৰায়াঙ্গল ABE ৰ তোমাৰ এৰিয়া প্লাস কি গম পাইছা ৰেক্টেংগল তোমালোকৰ এয়া AOE বা AOCE বা AAECO বা যি কোৱা তোমালোকে গম পাইছা ৰেক্টেংগল মই কৈছো ধৰা AOCE দেখিছা AOCE এ যেটো ৰেক্টেংগলটো ইয়াৰো যদি এৰিয়া মানে তোমালোকে উলাই দিয়া আৰু দুইটা যদি এড কৰি দিয়া তেতিয়াও আৰামছে তোমালোকে কি পাই যাবা ডিসটেন্স ট্ৰেভেল আপ টু পইণ্ট বি তোমালোকে পাই যাবা ধৰিব পাৰিছানে এতিয়া এখিনি ক্যালকুলেশন তোমালোকে কৰাছোন সহজ হয় সবচে প্ৰথম এৰিয়া অফ ট্ৰায়াঙ্গল তোমাৰ হেতু ABE কি হ'ব হাফ ইনটু বেস ইনটু হাইট বেস হৈছে 5 হাফ ইনটু বেস ইনটু হাইট ইয়াৰ কিমান এয়া 20 আমি পাই গৈছো 20 প্লাস আমাক কি লাগে ৰেক্টেংগলৰ এৰিয়া কেনেকে উলাই একদম সহজ লেন্থ ইনটু ব্ৰেথ লেন্থ হৈছে তাৰ এয়া 5 লেন্থ ইনটু ব্ৰেথ এয়া কিমান আমি ধৰিছিলো আমি 10 হয়নে ইনটু 10 কৰা আৰু এতিয়া এখিনি আৰু ক্যালকুলেশন মই নকৰো আৰু এখিনি তোমালোকে কৰি দিয়া তাছত মানে আনসাৰটো লাগিলে কমেন্ট সেকশনত লিখিবা তোমালোকে কি পাইছা মুঠৰ ওপৰত তোমালোকে বুজি পাইছানে মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি বস্তুটো সিম্পল হয় ইমান ডিফিকাল্ট নহয় ধৰিব পাৰিছা মুঠৰ ওপৰত দুটা কথাই মনত ৰাখিবা যিকোনো পইণ্টত যদি যেনেকে ইয়াতে এই পইণ্ট A আছে মানে সৰি এই পইণ্ট B আছে এই যোনটো পইণ্ট B ইয়াতে আছে যিকোনো পইণ্টত যদি এক্সিলাৰেশন তোমালোকক উলাব দিয়ে এখন ভেলোসিটি টাইম গ্ৰাফত
সবসে প্ৰথম এনেকে তোমালোকে পেলাই লবা ধৰিব পাৰিছা এনেকে পেলাই লবা পেলাই পেলে এটা সুন্দৰ এটা এনেকে ৰাইট এংগল ট্ৰায়াঙ্গল এটা বনাই লবা সেই ৰাইট এংগল ট্ৰায়াঙ্গলটো তাৰছত তোমালোকে tan থিটা টো তাৰ উলাই দিয়া tan থিটা উলালে তোমালোকে কি পাবা এক্সিলাৰেশন পাবা আৰু তাৰ পিছত যদি খুধে যে আপ টু দ্যাট পইণ্ট বি এই পইণ্ট বি বা বেলেগ যিকোনো পইণ্টত আপ টু দিস পইণ্ট টোটাল ডিসটেন্স কিমান ট্ৰেভেল কৰিছে তেতিয়া এই গ্ৰাফৰ তলত থকা যিমান এৰিয়াখিনি সেই এৰিয়াটো যদি তোমালোকে উলাই দিয়া তেতিয়া হলে তোমালোকে আনসাৰ পাই যাবা হেতু হ'ব তোমালোকৰ ডিসটেন্স ট্ৰেভেল ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এখিনি তোমালোকে নোট কৰি লোৱা যদি নোট কৰা নাই প্লিজ নোট কৰি লোৱা আৰু ফাইনাল আনসাৰটো মোক কমেন্ট সেকশনত লিখিবা তোমালোকে কি পালা ঠিক আছে আচ্ছা এতিয়া অলমোস্ট এটো শেষ হৈ গৈছে মই তথাপিও তোমালোকক মানে কেটামান ফ্যাক্টস মই কৈ দিব খুজিছো কেটামান সিম্পল ফ্যাক্ট কেটামান যেটো তোমালোকে জানা দৰকাৰী হয় হেতু এয়া যে মানি লোৱা যদি গ্ৰাফখন এনেকুৱা হয় তেতিয়া হলে তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব মানি লোৱা ইয়াতে এনেকুৱা গ্ৰাফ এখন তোমালোকক দিছে এখন তোমালোকৰ ভেলোচিটি টাইম গ্ৰাফ হা কি হৈছে বডিটো ওৰ পৰা ধৰা ইয়াতে এ লৈ আহিছে হা ওৰ পৰা ইয়াতে এ তাৰছত আকৌ কি হৈছে না এৰ পৰা এনেকে আকৌ ই তলত নামি ইয়াতে এটু হৈছে তোমালোকৰ বি এটু হৈছে তোমালোকৰ বি কি হৈছে দেখিছা ইয়াতে তোমালোকৰ ৰিটাৰ্ডেশন হৈছে দেখিছা ধৰিব পাৰিছানে মানে কি ভেলোচিটি বাঢ়ি বাঢ়ি গৈ আছে ওৰ পৰা ভেলোচিটি বাঢ়ি বাঢ়ি ইয়াতে এ লৈ আহিলে তাৰছত এৰ পৰা আকৌ ভেলোচিটি কম হ'ল দেখিছা ভেলোচিটি নামি গৈ আছে গৈ লাষ্টত ইয়াতে বিট একদম 0 হৈ গ'ল গম পাইছা বিট ভেলোচিটি একেবাৰে 0 হৈ গ'ল তাৰমানে গাড়ীখন এতিয়া ৰেষ্টত আছে হা গাড়ী বা মানুহ বা যি কোৱা আচ্ছা এতিয়া তোমালোকক এক্সামত কি সুধিব পাৰে জানা ফাৰ্স্ট অফ অল তোমালোকক ক'ব যে what is the acceleration of the body from O to A ওৰ পৰা A লকে যাওঁতে তাৰ acceleration কিমান আৰু তাৰ পিছত সুধিব পাৰে what is the retardation from A to B এৰ পৰা B লকে retardation কিমান হ'ব গম পাইছা মই ইয়াতে কৈছো কি কৰিব লাগিব সবসে প্ৰথম from O to A from O to A বুলি যদি সুধিছে ইয়াতে সবসে প্ৰথম কি তোমালোকে আকৌ এনেকে এই পাৰপেন্ডিকুলাৰডাল পেলাই দিব লাগিব হা ইয়াতে এটু ধৰা পইণ্ট সি ধৰিব পাৰিছা এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম হৈ গ'ল নে এটু ধৰা থিটা ইয়াতে এটু হৈছে থিটা ৰাইট এংগল ট্ৰায়াঙ্গল এটা ফৰ্ম হৈ গ'ল তোমালোকে কি কৰিব লাগিব ইয়াতে সুন্দৰকে ইয়াৰ tan থিটাটো তুমি উলাই দিব লাগিব গম পাইছানে মইটো উলাই দিছো ইয়াতে কি tan থিটা is equal to perpendicular divided by base ইয়াতে perpendicular হৈছে কি perpendicular হৈছে AC divided by base কি হয় base হৈছে তোমালোকৰ OC হয়নে এতিয়া কিবা ভ্যালু ইয়াৰ হয় আৰু হা ভ্যালুজ মই দিয়া নাই ইয়াৰ AC তোমাৰ কিমান ইয়াৰ ইকুৱেল হ'ব ধৰা এটো মই ইয়াতে এনেকে মই জয়েন কৰি দিছো AC ৰ ভ্যালু ইয়াৰ সমান হ'ব হেতু আৰু তোমালোকে কিবা এটা ভাবি লবা হা ইয়াতে এয়া OC টু ডাইৰেক্ট ইয়াৰ পৰা ওৰ পৰা C লকে ইয়াতে C ৰ ভ্যালু যিমান হয় OC হিমান হ'ব হা হেতু এটু টু ইজি হয় দৰকাৰী কথাটো কি জানা যেতিয়া from A to B যেতিয়া আমি উলাব লাগিব এৰ পৰা আকৌ B লকে এটু কি হৈছে এটু ৰিটাৰ্ডেশন হৈছে ইয়াতে কি গম পাইছা সদায় এটা নেগেটিভ এটা সাইন আহিব কাৰণ কিয় দিস ইজ ৰিটাৰ্ডেশন তাৰ মানে ভেলোচিটি তলত গৈছে ভেলোচিটি নামি গৈছে ভেলোচিটি কমি গৈছে ডিক্ৰিজ হৈছে সেই কাৰণে ইয়াতে কি আমি নেগেটিভ সাইন এটা দিব লাগিব দি পেলে মানে কি হ'ব তোমাৰ জানা হে একে tan থিটা আমি উলাব লাগিব tan থিটা সৰি মই এটো লিখি দিছো এয়া tan থিটা is equal to কি জানা ইয়াতে কিন্তু এই AC আমি নেগেটিভ লব লাগিব নেগেটিভ AC divided by কি হ'ব গম পাইছা এয়া BC
দেখিছা এয়া বিসি বা সিবি জি কোৱা আৰু ধৰিব পাৰিছানে ইয়াতে কি হ'ব যোনটো এক্সিলাৰেশন তোমালোকে পাবা হেতু কি হ'ব জানা হেতু ইয়াতে নেগেটিভ হ'ব আৰু তোমাৰ হেতু কিবা এটা ভ্যালু এটা তোমালোকে পাবা মাইনাস সাইন মুঠৰ ওপৰত তাতে বহিব ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভন্টিহত এই এনেকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সলভ কৰিব লাগিব বুজি পাইছা আচ্ছা ইয়াতে যদি খুদিলে তোমাৰ what is the total distance travel কিমান কৰিলে একদম সহজ তেতিয়া এই গুটে ট্ৰায়াঙ্গলটো দেখিছা এই গুটে ট্ৰায়াঙ্গলটোৰ এৰিয়া তেতিয়া তোমালোকে উলাব লাগিব গম পাইছা একে ফৰ্মুলা লগাই দিয়া হাফ ইনটু বেস ইনটু হাইট লগাই দিয়া সুন্দৰকে হাফ ইনটু বেস ইনটু হাইট হেতু মই এটা কোট লিখো ইয়াতে হাফ ইনটু বেস হ'ব তোমালোকৰ কি বেস হৈছে OB হয়নে বেস হৈছে OB হাফ ইনটু বেস ইনটু হাইট হৈছে AC হেনেকে তোমালোকে এৰিয়াটো উলাই দিলে কি পাই যাবা ডিসটেন্স ট্ৰেভেল পাই যাবা তাৰ মানে থ্ৰু আউট দা জাৰ্নি মানে এই যি ওৰ পৰা এ আকৌ এৰ পৰা যে বিলৈ আহিলে এই গুটে জাৰ্নিটো টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিছে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া উলালে তোমালোকে পাই যাবা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি এই ক্লাছটো মই ইয়াতে সামৰণি মাৰিছো মই আশা কৰিছো তোমালোকে বস্তুবোৰ ধুনিয়াকে বুজি পাইছা বুলি আমি নেক্সট ক্লাছত লগ পাম নেক্সট ক্লাছত মই কিছুমান দৰকাৰী বস্তু তোমালোকক বুজাব লাগিব তেতিয়ালৈকে সুন্দৰকে পঢ়া-শুনা কৰি থাকা মোৰ ভিডিঅ'ছবোৰ চাই থাকা আৰু এক্সামৰ কাৰণে ধুনিয়াকে প্ৰিপেয়াৰ কৰা নিজকে তেতিয়ালৈকে সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট